নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ পুনৰ জুবিনদাৰ ভিডিঅ' এটি লৈ আহিলোঁ। ছ'চিয়েল মিডিয়াত দুদিনমানৰ পৰা এই এটা গোবৰুৱা পোকৰ জন্ম হৈছে। গোবৰুৱা পোক, তাক মই গোবৰুৱা পোক বুলিয়ে কৈছোঁ বাৰু। তাৰ নামটো হৈছে মিষ্টাৰ অল আছাম বিমল। সি জুবিনদাকতো বেয়া বুলি কৈছে সেইটো বাৰু পিছৰ কথা। জুবিন গাৰ্গৰ অনুৰাগীবিলাককো সি বেয়া বুলি কৈছে। আৰু স্পেচিয়েলি সি তাৰমানে যিখিনি ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক সেইখিনিক সি বেয়া বুলি কৈ আছে। সেইখিনিক সি কৈ আছে যে তহঁতে বামুণ হৈ পেলাইতো বামুণকতো বচাবিয়ে না। তাৰ মানে ভিডিঅ'ৰ লেংগুৱেজ হৈছে সেইটো। মই তোক এটা কথা অপেনলি চেলেঞ্জ দি কৈছোঁ, জুবিন গাৰ্গৰ অনুৰাগীৰ লগত ব্ৰাহ্মণ, সুদূৰ, গণক, বৈশ্য এইবিলাকৰ কোনো মতলব নাই। জুবিন অনুৰাগীয়ে হয়। তাতে টাইটেল জাতি সেইবিলাক একো নাই। তই চাগে অসমৰ উল্লেখযোগ্য জধামূৰ্খ হা। তোক মই অসমৰ উল্লেখযোগ্য জধামূৰ্খ বুলিয়ে কৈছোঁ। কাৰণ চা, জুবিন গাৰ্গৰ প্ৰত্যেকটো গানে ভাতৃত্ববোধৰ কথা কয়। মানুহখিনি কেনেকৈ মিলিব লাগে, কেনেকৈ মিলিজুলি থাকিব লাগে, কেনেকৈ অপশক্তিক কেনেকৈ অসমৰ পৰা খেদিব লাগে, সেইবিলাক কথাই জুবিন গাৰ্গৰ গানত থাকে। তই চাগে জুবিন গাৰ্গৰ গান তই চাগে শুনাই নাই, সেইকাৰণে হয়তো তই সেনেকৈ কৈছ। আৰু তই চাগে ভালকৈ জুবিন গাৰ্গক চিনি পোৱাই নাই। আৰু তই যিটো কথা কৈ আছা যে মই কাকো ভয় নকৰোঁ, মই জুবিন গাৰ্গক খাতিৰ নকৰোঁ, এটা কথা তোক মই অপেনলি কওঁ হা। তোৰ যদি সাহস আছে তই ডাইৰেক্ট খাৰঘুলিত তই যা, লগা হ'লে তোক মই ভাড়া দিম। তোৰ ঘৰৰ পৰা খাৰঘুলি যোৱালৈকে তোক মই ভাড়া দিম। তই ডাইৰেক্ট জুবিনদাৰ ঘৰত যা, আৰু ঘৰত যাই তই ডাইৰেক্টলি ক যে জুবিনদা আপোনাৰ মই গান নুশুনো, মই আপোনাৰ চিনেমা নাচাওঁ, আৰু মই অসমৰ মানুহকো অনুৰোধ কৰিম যে আপোনাৰ চিনেমা চাব নালাগে। তই কি কৈ আছা? জুবিন গাৰ্গৰ চিনেমা চাব নালাগে। এটা কথা শুনি ল, জুবিন গাৰ্গৰ চিনেমা চাবৰ কাৰণে তই কাকো অৰ্ডাৰ দিব নালাগে। জুবিন গাৰ্গৰ চিনেমা মানুহে চাবই হা, সেইটো তোক মই অপেনলি কৈছোঁ। তই কাকো অৰ্ডাৰ দিব নালাগে। আৰু তোৰ অৰ্ডাৰ মতে অসম নচলে হা। তোৰ অৰ্ডাৰ মতে যে অসম নচলে হা। তোৰ যদি দম আছে তই সমগ্ৰ অসমত জুবিন গাৰ্গক তই মানে প্ৰতিক্ৰিয়া কৰি দেখা। সেই প্ৰতিক্ৰিয়াত তই কেনেকুৱা মানে তোক কেনেকুৱা প্ৰতিক্ৰিয়া দিব সেইটো তই চাই ল'বি আগতে হা, তাৰপিছতহে কথা কবি। আৰু এটা কথা শুনি ল, জুবিন গাৰ্গৰ চিনেমা চাব নালাগে বুলি কোৱাৰ আগতে তই জুবিন গাৰ্গ কোন হয় সেইটো আগতে ভাবি ল'বি হা। এতিয়া মানুহে যদি মিষ্টাৰ অল আছাম বিমল বুলি ফেচবুকত মাৰে নহয়, তেতিয়াহে তোৰ নাম আহিব। তই যিহেতু পেজ এটা খুলি লৈছা যে মিষ্টাৰ অল আছাম বিমল, সেইটো তোৰ ফেচবুক পেজ। তই যিহেতু সেই পেজটো খুলি লৈছা, সেইকাৰণেহে তোৰ নামটো আহিব। কিন্তু তোক যদি মই গুগলত মাৰোঁ হু ইজ মিষ্টাৰ অল আছাম বিমল, ঘণ্টাও গুগলে খাতিৰ নকৰে কোন মিষ্টাৰ অল আছাম বিমল। গতিকে জুবিন গাৰ্গৰ কথা বেয়াকৈ কোৱাৰ আগত তই 100বাৰ ভাবি চাবি। আৰু তই ভাবি নল'বি যে অনুৰাগীবিলাক এনেই বহি থাকিব, এনেই বহি নাথাকে কিন্তু হা। গতিকে তই যিখিনি ব্ৰাহ্মণ সম্প্ৰদায়ক যিখিনি টাৰ্গেট কৰি আছে যে তহঁতে বামুণ কাৰণে বামুণকতো বচাবিয়ে, বামুণে বামুণক বচোৱাটো সেইবিলাক মতলব নাই। জুবিন গাৰ্গৰ কিবা এটা হ'ব দে না, বামুণ মিয়া চব ওলাই আহিব। কিন্তু তই যদি ৰাস্তাত পৰি থাকা, মই কিন্তু হাত চাপৰিব যাম। তোকতো মই দেখা নাই বাৰু, তোৰ থপৰাটোৱে মই দেখা নাই হা। কিন্তু তই যদি ভৱিষ্যতে কেতিয়াবা ৰাস্তাত যদি পৰি থকা নহয়, তোক যদি মই দেখা পাওঁ, মই কিন্তু তোক উঠাব নাযাওঁ, মই হাত চাপৰিয়াব যাম, গম পাইছা। আৰু এইবিলাক এটা কথা শুন, জুবিন গাৰ্গৰ বিষয়ে এই ছ'চিয়েল মিডিয়াত কুকুৰৰ দৰে ভুকি লাভ নাই। তোৰ যদি ভুকিব ইচ্ছা আছে খাৰঘুলিত যা, জুবিনদাৰ ইলেক্ট্ৰনিক গেটখন খুলি পেলাই তই যিমান ভুকি থাক। আৰু তই এটা কথা মনত ৰাখিবি, তই যে কৈ আছা জুবিন গাৰ্গক মই ভয় নকৰোঁ, তই ভাবছা নেকি জুবিন গাৰ্গৰ ছিকিউৰিটি গাৰ্ডে তোক সোমাব দিব বুলি? তোক সোমাবই নিদিব। তই গাড়ী ভাড়াটো বাদে যা, তোক সোমাবই নিদিব। তোক মই এইখিনিয়ে ক'লোঁ। আৰু এটা কাম কৰ, তইতো ফেচবুকত বহুত লেকচাৰ মাৰি আছা জুবিন গাৰ্গৰ বিৰুদ্ধে। এটা কাম কৰ, মোৰ ঘৰ মাজবাটতে হয়, তোৰ যদি সাহস আছে তই মাজবাট গুচি আহ। অপেনলি তোৰ লগত মই ফাইট লাগিম। এইখিনিয়ে মই তোক ক'লোঁ, তোৰ লগত মই অপেনলি ফাইট লাগিম। তই ষ্টুডেণ্টে হয় নে তই কিবা জবে কৰা নে কি কৰা মই একো নাজানো। গতিকে তোৰ যদি দম আছে না, তই অপেনলি মোৰ ঘৰত আহ, মই অপেনলি তোৰ লগত ফাইট লাগিম। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই অসমৰ সমগ্ৰ জুবিন গাৰ্গ ফেন ক্লাবক মই এটা অনুৰোধ জনাওঁ, এই পাগলটোৰ বিৰুদ্ধে কিন্তু সকলোৱে প্ৰত্যেকখন থানাত এজাহাৰ দিয়াটো উচিত। কাৰণ সি জুবিন অনুৰাগীবিলাকক বহুত বেয়াকৈ কৈ আছেতো। গতিকে আপোনালোকে যিমানটা জুবিন ফেন ক্লাব আছে অসমত, গোটেইকেইটাই এটলিষ্ট এখন এজাহাৰ দাখিল কৰক।
আৰু যদি ভিডিঅ'টো জুবিন দাই চাই আছে, জুবিন দা আপুনিও ষ্টেপ লওক। আপুনি আগতেও বহুত দেখিছোঁ আপুনি কোনোবা থানাত লৈ গ'লে আপুনি সহজভাৱে এৰি দিয়ে, এইবাৰ কিন্তু আপুনি এৰি নিদিব। আপুনি বহি থাকিলে সিহঁতে বেছি লাই পাই যায়। গতিকে এইখিনিয়ে কৰোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। নমস্কাৰ।